নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅটোৰ মাজলৈ আগবঢ়াৰ আগতে পোনপ্ৰথমতে মই আপোনালোকক নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনালো। আশা কৰো এই বছৰটোৱে আপোনালোকৰ মনৰ আশাবোৰ পূৰণৰ দিশে আগবঢ়াই লৈ যাওক। সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। লগতে আমিও আপোনালোকৰ মাজলৈ যাতে নতুন নতুন তথ্য লৈ ভিডিঅ'বিলাক ভালদৰে সময় সাপেক্ষে লৈ আনি থাকিব পাৰো তাকেই এই নতুন বছৰটোত কামনা কৰিছো। তেনেহলে আহকচোন পলম নকৰাকৈ আজিৰ 2025 বৰ্ষৰ প্ৰথমটো ভিডিঅ' মোৰ ফালৰ পৰা আপোনালোকৰ মাজলৈ কিনো আনিছো সেই সম্পৰ্কে আমি এই ভিডিঅ'টোৰ মাজেৰে জানিবলৈ চেষ্টা কৰো। আমি যেহেতু যোৱা ভিডিঅ'বিলাকত আমি সিংহসকলৰ বিষয়ে আপোনালোকৰ মাজলৈ কিছু তথ্য আনিছিলো, এতিয়া তাৰ লগতে এটা আৰু জনগোষ্ঠী আছিলে ডিমাছা জনগোষ্ঠী। তেওঁলোকৰ বিষয়ে ইয়াতনো কি আছে, মোৰ তাত যিখিনি লিখা তথ্য থাকে যেহেতু মই সেইখিনি আপোনালোকৰ মাজলৈ লৈ আনো। আশা কৰো ইয়াৰ পৰাও আপোনালোকে কিছু হলেও উপকৃত হ'ব পাৰিব আৰু আপোনালোকৰ কমেন্টবোৰ পালে সঁচাকৈ মনটো ভাল লাগে আৰু নতুন নতুন তথ্যবোৰ লৈ অনাৰ বাবে মনত এটা উৎসাহ পাওঁ। আৰু যেহেতু বছৰটো নতুন তেনেহলে ইচ্ছা এটা নতুনকে আৰু আহে যে যোৱাবাৰতকে আৰু বেছি তথ্য আপোনালোকৰ মাজলৈ যাতে লৈ আনিব পাৰো, লগতে আপোনালোকৰো নতুন বছৰটো ভালদৰে যাওক সেই হিচাপে ময়ো কিছু নতুন পৰিকল্পনা কৰিছো আৰু তাত আপোনালোকৰ সহায় সহযোগিতাৰ বৰকৈ প্ৰয়োজন। গতিকে সেইখিনি আপোনালোকৰ পৰা পালে নিশ্চয় ভাল লাগিব আমাৰো। তেনেহলে আহকচোন আজি ডিমাছা জনগোষ্ঠীৰ বিষয়ে প্ৰথমতেনো কি মোৰ তাত তথ্য আছে এইখিনি চাই লওঁ। ইয়াতে চাব, প্ৰথমতে আমি সিংহসকলৰ যেনেদৰে ইতিহাস পাইছিলো, এতিয়া ডিমাছাসকলৰো চাম যে মহাভাৰতৰ এটা বিখ্যাত চৰিত্ৰ মহাবীৰ ভীম, এই নামটো আমি জানোৱে, আৰু ভীমৰ পুত্ৰ ঘটোৎকচৰ এওঁলোক বংশধৰ। আৰু সেয়েহে এই ডিমাছা লোকসকলক হিড়িম্বা বুলিও কোৱা হয়। হিড়িম্বা বুলি কাক কোৱা হয়? এই ডিমাছা সকলকে। তাৰ পিছত আছে মহাভাৰতৰ কাহিনীৰ লগত উত্তৰ পূবৰ যি সম্পৰ্ক আছিল সেই সম্পৰ্কৰে এটা উত্তৰাধিকাৰী সূত্ৰে যি এটা বংশধৰ আছে সেই বংশই হৈছে ডিমাছাসকল। আৰু এইখিনি আমি তেওঁলোকৰ ইতিহাসৰ বিষয়ে চমুকৈ পঢ়ি ললো। যিহেতু আমাক ইতিহাসৰ বিষয়ে ইমান কথা নালাগে সেয়ে এইখিনি তথ্যই মই পঢ়িছিলো। এতিয়া নৃতাত্ত্বিক যিখিনি পৰিচয় তাৰ বিষয়েনো কি আছে সেইখিনি চাব। এই দৃষ্টিকোণৰ পৰা ডিমাছাসকল মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত। প্ৰথমতে ইয়াতে এটা গুৰুত্বপূৰ্ণ আমি তথ্য পালো যে ডিমাছাসকল কোন জনগোষ্ঠীৰ অন্তৰ্গত? তেওঁলোক হৈছে মংগোলীয়। এইটো মনত ৰাখিব, এইটো আমি প্ৰথম তথ্য পালো। তাৰ পিছত আছে অসমৰ জনজাতিসকল বেছিভাগেই হৈছে কি মংগোলীয়। কেতিয়াবা উক্তি যুক্তিটো এইবিলাক কথা দিব পাৰে, সেয়ে সকলোবিলাক কথাই খুটি নাটি মাৰি পঢ়িব, তাৰ পৰাই প্ৰশ্নবিলাক আহে। এতিয়া চাব বিশেষভাৱে বড়ো ভাষাৰ, আৰু বড়ো ভাষাৰ বেছিভাগ মানুহে কি হয়? মংগোলীয় হয়। এওঁলোকৰ আদি বাসস্থান হৈছে চীন আৰু তিব্বত। এই দুটাও মনত ৰাখিব, আদি বাসস্থান ক'ত আছিল? চীন আৰু তিব্বতত আছিল। আৰু যিসকলে উত্তৰ পূব কোণেদি ভাৰতত প্ৰৱেশ কৰিছিল আৰু উত্তৰ-বংগ গোৱালপাৰা জিলাৰ পশ্চিম অংশত বাস কৰা বড়োসকলক জনা গৈছিল শ্লেজ বুলি। এইটো মনত ৰাখিব। উজনি অসমৰ বড়োসকলক সোণোৱাল বা ঠেঙাল কছাৰী বুলিও, এইটো নামটো আমি পাইয়ে থাকো, সোণোৱাল বা ঠেঙাল কছাৰী। আৰু অসমৰ পশ্চিম দিশত এইসকলক বড়ো কছাৰী বুলি, আৰু উত্তৰ কাছাৰৰ দক্ষিণ ফালে এইসকলকে ডিমাছা কছাৰী বুলি এওঁলোকক জনা গৈছিলে। এইখিনি তথ্য আমি পালো। এইখিনি আৰু এবাৰ নিজাকে আপোনালোকে পঢ়ি ল'ব, যিহেতু মই তথ্যখিনি আপোনালোকৰ মাজলৈ লিখিত আকাৰে আনিছো। তাৰপিছত আছে গতিকে নৃতাত্ত্বিকভাৱে এওঁলোকৰ পৰিচয় এটাই, কিন্তু স্থানভেদে জনগোষ্ঠীয় ৰীতি নীতি সলনি হৈ তেওঁলোকৰ পৰিচয়টো এটা সুকীয়া পৰিচয় হিচাপে গঢ় ল'লে। আৰু তেওঁলোকৰ কি নৃতাত্ত্বিকভাৱে পৰিচয় এটাই থাকে, কিন্তু কি হয় স্থানভেদে জনগোষ্ঠীয় কিছুমান ৰীতি নীতি থাকে আৰু সেইবোৰ সলনি হৈ তেওঁলোকৰ পৰিচয়টো এটা কি হৈছিল? সুকীয়া, বেলেগ হিচাপত গঢ় ল'লে। আৰু তাৰপিছত কি আছে চাম, আৰু এটা মন কৰিবলগীয়া কথা যে আমি এতিয়া চাম যে ডিমাছাসকলক এটা পৃথক জনগোষ্ঠী হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল 1961 চনৰ লোকপিয়লৰ পৰাহে। এই চনটো মনত ৰাখিব, কেতিয়াবা দি দিব পাৰে তথ্যত। তাৰপিছত আছে গতিকে প্ৰথম অৱস্থাত তেওঁলোকক কছাৰী
জনগোষ্ঠীৰ এটা উপভাষা হিচাপে গণ্য কৰা হৈছিল এটো মনত ৰাখিব প্ৰথম অৱস্থাত কোনটো জনগোষ্ঠীৰ এটা উপভাষা হিচাপে গণ্য কৰা হৈছিল কছাৰী জনগোষ্ঠীৰ এটো পালো এতিয়া আমি নেক্সট চাম ডিমাছা শব্দৰ অৰ্থ ডিমাছা শব্দৰ অৰ্থটো কি ইয়াতে চাম এই শব্দটোক যদি আমি ভাঙো তেনেহলে আমি পাম ডি মানে হৈছে পানী ইয়াৰে ডি মানে আমি পানী পালো আৰু মা মানে হৈছে কি ডাঙৰ আৰু সা মানে হৈছে সন্তান তেনেহলে আমি গটেইখিনি একেলগ কৰিলে আমি কি পাম ডাঙৰ নদীৰ সন্তান ডিমাছা সকলৰ যেটো মানে কি অৰ্থটো শব্দটোৰ এতিয়া চাব নৈপৰীয়া অঞ্চলৰ বিশেষত্বটো বুজাবলৈ তেওঁলোকে এই শব্দটো ব্যৱহাৰ কৰিছিল এতিয়া ডিমাছা ভাষাত ধনশ্ৰী বা ধনহিৰি নদীক ডিমা বুলি কোৱা হয় এটো মনত ৰাখিব এতিয়া ডিমাছা সকলৰ জনসংখ্যাৰ বিষয়ে কিছু তথ্য আছে হেইটো চাই থব যেহেতু আমি ডিমাছা সকলৰ বিষয়ে আমাক পঢ়িবই দিছে গটেইখিনিয়ে চাও এতিয়া চাব ভাৰতীয় প্ৰেক্ষাপটৰ পৰা চালে ডিমাছা সকলৰ জনসংখ্যা হৈছে 1,37,184 জন কিন্তু অসমৰ প্ৰেক্ষাপটত এটো চালো আমি কি ভাৰতীয় প্ৰেক্ষাপটত এতিয়া অসমৰ প্ৰেক্ষাপটৰ পৰা চালে 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি অসমত সৰ্বমুঠ ডিমাছা লোকৰ সংখ্যা হৈছে 1,31,477 জন অৰ্থাৎ অসমতে যথেষ্টখিনি ডিমাছা জনগোষ্ঠীৰ লোক আছে আৰু দুই এজন উত্তৰ পূবত আছে আৰু ভাৰতবৰ্ষৰ দুই এখন ঠাইত অতি কম পৰিমাণে হিচৰতি হৈ আছে গতিকে অসমতে এই জনসংখ্যাটোৰ অধিক সংখ্যক লোকে বসবাস কৰে এইখিনি আমি কি জনসংখ্যা পালো ডিমাছা সকলৰ ইয়াৰ পৰা সাধাৰণতে প্ৰশ্ন অহা দেখা নাই কিন্তু তথাপিও মনত ৰাখিব কেতিয়াবা দিবও পাৰে তাৰ পিছত আছে বসতিস্থলৰ কথা আমি এতিয়া চাম যে অসমৰ বিশেষভাৱে উত্তৰ কাছাৰ পাৰ্বত্য জিলাত তেওঁলোকৰ বসতিস্থল কোট তেওঁলোকৰ বসতিস্থল এইটো মনত ৰাখিব উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ডিমাছা সকলৰ বসতিস্থল বা ডিমা হাছাও জিলাত নামটোতো জানে বহুতে পাইছে এইটো ডিমা হাছাও অৰ্থাৎ তেওঁলোকৰ জনগোষ্ঠীটোৰ নাম ডিমা হাছাও হৈছে এই জনগোষ্ঠীৰ লোকসকলক কেৱল অসমতেই পোৱা নাযায় উত্তৰ পূবৰ অন্য এখন ৰাজ্য যত জনগোষ্ঠীটো পোৱা যায় সেইখন হৈছে ৰাজ্যখনৰ নাম কি নাগালেণ্ড এই তথ্যটো মনত ৰাখিব কত পোৱা যায় তেওঁলোকৰ নাগালেণ্ডৰ এখন উল্লেখযোগ্য ঠাই হৈছে ডিমাপুৰৰ নামটো আমি প্ৰায়ভাগে শুনিছোৱে আৰু এই জনগোষ্ঠীটোৰ নাম অনুসৰিয়ে ঠাইখনৰ নাম হৈছে ডিমাপুৰ এতিয়া চাব ইয়াৰ উপৰিও অসমৰ উত্তৰ কাছাৰ নগাঁও কাৰ্বি আংলং জিলা গতিকে এই বৰাক উপত্যকা ফালৰ জিলাসমূহত আমি ডিমাছা জনগোষ্ঠীৰ লোকসকলক পাওঁ কত পাওঁ ঠাইকেইখনৰ নাম মনত ৰাখিব তাৰ পিছত আছে বিশেষকৈ হাইলাকান্দি গোলাঘাট আদি ঠাইসমূহতো এওঁলোকক আমি পাওঁ এতিয়া চাব বসতিস্থল অনুসৰি তেওঁলোকক ভিন ভিন নামেৰে জনা যায় ঠাইভেদে তাৰ মানে তেওঁলোকৰ নামবিলাক বেলেগ হয় যিসকল নাগালেণ্ডত বাস কৰে এইকিটাৰ পৰা প্ৰশ্ন আহে যিসকল নাগালেণ্ডত বাস কৰে তেওঁলোকক কি বোলে ডিজু আছা তাৰ পিছত লংকা হোজাইৰ ফালে থকা সকলক ডেমৰাছা এটো মনত ৰাখিব আৰু কাছাৰৰ ফালে থকা সকলক হাৱাৰছা বুলি জনা যায় শব্দবিলাক অলপ বেলেগ সেই কাৰণে লিখি লব কেতিয়াবা মিলাবও দিয়ে ইটোত আৰু লগতে উত্তৰ কাছাৰৰ পাহাৰৰ অধিবাসী তেওঁলোকক হাছাওছা বুলি জনা যায় এইকিটা ভালদৰে মনত ৰাখিব আমি চাৰিটা নাম পাইছো অঞ্চল ভেদে তেওঁলোকৰ নামবিলাক বেলেগ হয় আৰু সেই নামকেইটা আপোনালোকে মনত ৰাখি লিখি লব তাৰ পিছত আছে তেওঁলোকৰ গোত্ৰ বা ফৈদৰ বিষয়ে আছে এতিয়া তাতনো কি কথা আছে সেইখিনি চাম এতিয়া চাব পুৰুষ আৰু মহিলাসকলৰ মাজত কিছুমান হুকিয়া গোত্ৰ বা ফৈদ পোৱা যায় আৰু পুৰুষসকলৰ ফৈদটোক কোৱা হয় চেংফং আৰু পুৰুষসকলৰ মাজত মুঠতে কিমান 40টা ফৈদ পোৱা যায় মহিলাসকলৰ গোত্ৰখিনিক কোৱা হয় জুলু বা জুলুম আৰু তেওঁলোকৰ মাজতো 42টা প্ৰকাৰ আছে গোত্ৰৰ পুৰুষসকলৰ 40টা আৰু মহিলাসকলৰ 42টা আৰু পুৰুষসকলৰ ফৈদটোক কি বুলি কোৱা হয় চেংফং আৰু মহিলাসকলৰ গোত্ৰখিনিক কি বুলি কোৱা হয় জুলু বা জুলুম
এতিয়া চাব ডেকাচাং এই শব্দটো আমি প্ৰায় প্ৰশ্নবিলাকত দেখা পাইয়ে থাকো এই ডেকাচাঙৰ বিষয়নো কি আছে চাব যে এবিধ কি হৈছে সামাজিক সংগঠন জনগোষ্ঠীবোৰৰ ডেকাচাং এবিধ সামাজিক সংগঠন কি কাৰ জনগোষ্ঠীবোৰৰ ডিমাচা সকলৰ ডেকাচাঙক নদ্ৰাং বুলি জনা যায় এইটোৰ পৰাও আগতে প্ৰশ্ন অহা দেখা পোৱা গৈছে নদ্ৰাং কোনটো জনগোষ্ঠীৰ ডেকাচাঙৰ নাম হেতু হ'ব ডিমাচা আৰু এই নদ্ৰাঙত দলপতিজনক কি বুলি কোৱা হয় নগাহাজা বুলি জনা যায় আৰু নদ্ৰাঙৰ বাহিৰৰ ফালে এডাল কাঠ পৰি থাকে আৰু এই কাঠডালত সকলোৱে বহিব পাৰে যিডাল কাঠ থাকে সেইডালত সকলোৱে বহিব পাৰে আৰু ইয়াক কি বুলি কোৱা হয় কামডিং বুলি কোৱা হয় এই নামটো মনত ৰাখিব নদ্ৰাঙৰ লগত জড়িত আৰু তাৰ পিছত চাব যিহেতু ডেকাচাং সামাজিক গুৰুত্ব থকা এটা সংগঠন গতিকে ডেকাচাঙৰ ডেকাসকলে গাঁওবাসীক বিভিন্ন ধৰণে সহায় কৰে বিভিন্ন ধৰণৰ সভা নাচ গানত আখৰা ইয়াত কৰা হয় ডেকাচাঙত কি কৰা হয় গাঁৱত যিবিলাক কি সভা পতা হয় নাচ গান কৰা হয় তাৰে যেটো আখৰা বা আমি ইংৰাজীত যেটো ৰিহাৰ্সেল বুলি কওঁ হেতু কত কৰা হয় ডেকাচাঙৰ ভিতৰত কৰা হয় আৰু ডিমাচা সকলৰ এটা কি সামাজিক এটা অনুষ্ঠান বুলি ক'ব পাৰি ডেকাচাঙক আৰু তেওঁলোকে কি নদ্ৰাংটো নামটো মনত ৰাখিব তাৰ লগত জড়িত কামডিং আছে সেইখিনি মনত ৰাখিব আৰু ডিমাচা সকলৰ এটো এটা গুৰুত্বপূৰ্ণ তথ্য ভাষাত তেওঁলোকে সেৱন কৰা পানীয় বিধক কি বুলি কোৱা হয় আমাৰ সব জনগোষ্ঠীৰে পানীয় বিধৰ নাম বেলেগ বেলেগ তেওঁলোকে ভিন ভিন ধৰণে নামকৰণ কৰিছে হেতু হৈছে জুদি বা জদিমা এইটোৰ কিন্তু আহি থাকে মিলাব দিয়াত কংখৰ লগত খংখ বেলেগ বেলেগ আৰু জনগোষ্ঠীবোৰৰ দিব নাম দিব তাৰ তেওঁলোকৰ পানীয় বিধৰ নাম দিব আৰু তেতিয়া আমি ডিমাচা সকলৰ যদি নামটো পাওঁ তেতিয়া আমি জুদি বা জদিমাৰ লগত মিলাই দিম তেনেহলে আজি এইখিনি তথ্যই মই লৈ আনিলো ইয়াৰ উপৰিও আৰু যদি কিবা বিশেষ তথ্য পাওঁ তেনেহলে নিশ্চয়কৈ আপোনালোকৰ মাজত মই সেইখিনি দিমেই ভিডিও আকাৰে এইখিনি আজি নতুন বছৰৰ প্ৰথমটো ভিডিও হিচাপে আপোনালোকৰ মাজলৈ লৈ আনিছিলো আৰু ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ